নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ আহিবলগীয়া চাকৰি পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তো আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? উত্তৰ 1886 চনৰ পৰা। 1886 চনৰ পৰা অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন কাৰ্যকৰী কৰা হৈছিল। দ্বিতীয় নম্বৰ প্ৰশ্ন, ভাস্কৰ বৰ্মনৰ দিনত কামৰূপৰ প্ৰধান উদ্যোগ কি আছিল? উত্তৰ নাও নিৰ্মাণ উদ্যোগ। নাও নিৰ্মাণ উদ্যোগ ভাস্কৰ বৰ্মনৰ দিনত কামৰূপৰ প্ৰধান উদ্যোগ আছিল। 3 নম্বৰ প্ৰশ্ন, কোনজন ৰজাক অসমৰ বিক্ৰমাদিত্য বুলি অভিহিত কৰা হয়? উত্তৰ নৰনাৰায়ণ। ৰজা নৰনাৰায়ণক অসম বিক্ৰমাদিত্য বুলি অভিহিত কৰা হয়। 4 নম্বৰ প্ৰশ্ন, ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়াজন কোন আছিল? উত্তৰ গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া আছিল। 5 নম্বৰ প্ৰশ্ন, উমাচল শিলালিপিত কোনজন দেৱতা বা দেৱীৰ বিষয়ে উল্লেখ আছে? উত্তৰ বলোৰাম। উমাচল শিলালিপিত বলোৰামৰ বিষয়ে উল্লেখ আছে। 6 নম্বৰ প্ৰশ্ন, প্ৰাগজ্যোতিষপুৰত কোনজন ৰজাই হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? উত্তৰ নৰকাসুৰে। ৰজা নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। 7 নম্বৰ প্ৰশ্ন, কিমান চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল? উত্তৰ 1858 চনত। 1858 চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। 8 নম্বৰ প্ৰশ্ন, 2019 চনৰ হিচাপ মতে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ নগৰখনৰ নাম কি? উত্তৰ ইন্দোৰ। 2019 চনৰ হিচাপ মতে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ নগৰখন হ'ল ইন্দোৰ। 9 নম্বৰ প্ৰশ্ন, লোকসভাৰ সৰ্বাধিক সদস্য নিৰ্বাচিত কৰা ৰাজ্যখনৰ নাম কি? উত্তৰ উত্তৰ প্ৰদেশ। লোকসভাৰ সৰ্বাধিক সদস্য নিৰ্বাচিত কৰা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। 10 নম্বৰ প্ৰশ্ন, বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? উত্তৰ ওম বিৰলা। বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষগৰাকী হ'ল ওম বিৰলা। 11 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ নাম কি? উত্তৰ সুনীল আৰোৰা। সুনীল আৰোৰা ভাৰতবৰ্ষৰ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্ত। 12 নম্বৰ প্ৰশ্ন, 91তম অস্কাৰ পুৰস্কাৰৰ বাবে ভাৰতৰ পৰা মনোনীত হোৱা চিনেমাখনৰ নাম কি? উত্তৰ ভিলেজ ৰকষ্টাৰ্ছ। ভিলেজ ৰকষ্টাৰ 51তম অস্কাৰ পুৰস্কাৰৰ বাবে ভাৰতৰ পৰা মনোনীত হোৱা চিনেমা। 13 নম্বৰ প্ৰশ্ন, কিমান চনত মোৱামৰীয়াসকলৰ প্ৰথম বিদ্ৰোহ হৈছিল? উত্তৰ 1769 খ্ৰীষ্টাব্দত। 1769 খ্ৰীষ্টাব্দত মোৱামৰীয়াসকলৰ প্ৰথম বিদ্ৰোহ হৈছিল। 14 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাত পথৰু ঘাটৰ ৰণ সংঘটিত হৈছিল? উত্তৰ দৰং জিলাত। দৰং জিলাত পথৰু ঘাটৰ ৰণ সংঘটিত হৈছিল। 15 নম্বৰ প্ৰশ্ন,
আহোম বুৰঞ্জী মতে তুৰ্বক আৰু হুছেইন খানৰ কটা মূৰ দুটা ক'ত সমাধিস্থ কৰা হৈছে? উত্তৰ চৰাইদেউত। আহোম বুৰঞ্জী মতে চৰাইদেউত তুৰ্বক আৰু হুছেইন খানৰ কটা মূৰ দুটা সমাধিস্থ কৰা হৈছে। এইকেইটা আছিল আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল হৈছে এই ভিডিঅ'ত কমেণ্ট কৰি শুধৰাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।